চমৰীয়া সত্ৰৰ ১ নং পানী যোগান আঁচনি পৰিদৰ্শন মাদ্ৰাজ IITৰ বিশেষজ্ঞ দলৰ। দক্ষিণ কামৰূপৰ চমৰীয়া সত্ৰৰ ১ নং খোৱাপানী যোগান আঁচনি পৰিদৰ্শন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IIT মাদ্ৰাছাৰ বিশেষজ্ঞ দলৰ। IIT Madras. We are here for inspecting the public water supply scheme. So it's almost we have almost visited 4 different districts in Assam, and this scheme. This is one of the largest capacity plants supplying water to almost 400 plus households, and this is just a regular inspection on the efficiency of the scheme. So that's it. Actually, আমি আহিছো কিউব এটা অৰ্গেনাইজেশ্যনৰ পৰা। ইট ইজ এছ'চিয়েট উইথ IIT মাদ্ৰাজ। চ' আমি ইয়াত একচুৱেলি আহিছোঁ স্কিমটো ইনস্পেকশ্যন কৰিবৰ কাৰণে। আমি টেকনিকেল পাৰ্টৰ যিমান পেৰামিটাৰ্ছ আছে আমি সেইবিলাক চালোঁ। লগতে আমি মানুহৰ লগত মত বিনিময় কৰিলোঁ যে স্কিমটো কেনেকৈ চলি আছে, আগৰ পানী পাইছে নে নাই, বা এতিয়া কেনেকুৱা পানী পাই আছে, সেই গোটেইবিলাক আমি চালোঁ। এতিয়া আমি সেইবিলাক আমি ৰিপৰ্টবিলাক আমি ছাবমিট কৰিম। আমাৰ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত আমাৰ IIT মাদ্ৰাছৰ পৰা আমাক এখন ডিটেইলছ ৰিপৰ্ট আমাৰ JJM অফিচিয়েলছত জমা দিয়া হ'ব। এইখিনি আৰু আমি বেছি বস্তু ইয়াত ডিছক্ল'জ কৰিব নোৱাৰোঁ, যিহেতু ডিউ টু চাম প্ৰাইভেচি ৰিলেটেড বস্তু। তো আমি যি চালোঁ আমি সেইখিনি ৰিপৰ্ট আমাৰ টিমক আমি দি দিম। ইহঁতৰ পৰা এখন ডিটেইল ৰিপৰ্ট JJM অফিচিয়েলছক দিয়া হ'ব। ধন্যবাদ। অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগ। আজি আমাৰ চিফ ইঞ্জিনিয়াৰ অফিচৰ নিৰ্দেশ মৰ্মে IIT মাদ্ৰাজৰ কিউবৰ সংস্থাৰ পৰা দুগৰাকীকৈ বিশেষজ্ঞ ইয়াতে আহি উপস্থিত হৈছে। তেওঁলোকে আঁচনিবিলাকৰ গুণাগুণ পৰ্যবেক্ষণ কৰিছে আৰু ইয়াতে ৰাইজৰ মতামত গ্ৰহণ কৰিছে যে মানুহে ইয়াৰে পানী ব্যৱহাৰ কৰি উপকৃত হৈছে নে হোৱা নাই, কেনেকুৱা কি পাইছে, আৰু ইয়াতে আঁচনিৰ কিবা দোষ ত্ৰুটি আছে নেকি, সেইখিনি তেওঁলোকে আটাইখিনি বিচাৰ বিবেচনা কৰি চাইছে। মই ভাবোঁ যে যিখিনি এতিয়ালৈকে তেওঁলোকে চাইছে আটাইখিনি ভালে পাব লাগে, আৰু এই অঞ্চলৰ ৰাইজৰ লগত মই নিজেও ভালেখিনি সময় ব্যক্ত কৰিছোঁ আৰু ৰাইজৰ মতামত শুনি যিটো বুজিছোঁ, মানে এই এৰিয়াটোত বিশেষভাৱে আপোনাৰ কিছুখিনি আইৰণৰ সমস্যা আছে, আৰু বৰ্তমান মানুহখিনিয়ে এই আঁচনিৰ পৰা যি পানী পাই আছে তাৰ পৰা উপকৃত হোৱা বুলি ইতিমধ্যে ব্যক্ত কৰিছে। বাকী IITৰ পৰা অহা বিশেষজ্ঞসকলে তেওঁলোকে নিজৰ যিখিনি তেওঁলোকে পৰ্যবেক্ষণ কৰিছে সেইখিনি ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিব। তাৰে ওপৰত গুণাগুণৰ ফলাফল মই আশা কৰিছোঁ ভালে হ'ব লাগে। মানে আঁচনিটো ভালদৰে কাম কাজ গোটেইখিনি হৈছে, ৰাইজেও খুব সুন্দৰভাৱে গ্ৰহণ কৰিছে। ইয়াৰে আটাইখিনি আঁচনিৰ লগত জড়িত আটাইখিনি যিখিনি আমাৰ ষ্টেক হোল্ডাৰ বুলি কোৱা হয়, যেনেকৈ ধৰি লওক আশাকৰ্মী হওক, জলদূত হওক, যিখিনি GP ৰিলেটেড GP পঞ্চায়তৰ যিখিনি মানুহ আছে, GP ছেক্ৰেটাৰী হওক, গাঁও প্ৰধান হওক, আটাইখিনিৰ পৰাই আমি সুমন্তব্যই লাভ কৰিবলৈ সক্ষম হৈছোঁ, আৰু আশা কৰিছোঁ অনাগত দিনতো এনেকৈ আমি চমৰীয়াবাসী ৰাইজৰ পৰা সহায় সহযোগিতা লাভ কৰিম, আৰু আমাৰ এই আঁচনি আমি চিৰযুগমীয়া কৰি ৰাখিবলৈ আমি সক্ষম হ'ম। এতিয়ালৈকে পোৱা নাই আমি, কিন্তু আইৰণৰ কথা আছে। বাকী আমাৰ গুণাগুণ চলিয়ে থাকে, গুণাগুণ আমাৰ SDL লেবত গুণাগুণ চলি থাকে। আমি সময়ে সময়ে এইটো গুণাগুণ কৰিয়ে থাকোঁ। আটাইখিনি অঞ্চলৰে গুণাগুণ চলি থাকে, য'ত যেতিয়া কিবা কথাত ভগৱানে নকৰক ক'ৰবাত কিবা যদি আকৌ আসোঁৱাহ সৃষ্টি হয়, তেতিয়া আমি আমাৰ লেবত ওলোৱাৰ পিছত আকৌ সেইটো আমি ডিষ্ট্ৰিক্ট লেভেল লেব আছে, তাতে আমি কনফাৰ্মেশ্যনৰ কাৰণে পঠাওঁ। তাতে যদি আকৌ আসোঁৱাহ সৃষ্টি হয় তেতিয়া আমাৰ ষ্টেট লেভেল SRL বুলি আছে, বেতকুচিত আছে, তাতে পঠাওঁ। আৰু কিবা কথাত কিবা যদি আসোঁৱাহ ওলায় তেতিয়া আমি সেইটোৰ বাবে নিৰ্দিষ্ট যি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ লোৱাৰ বাবে আমি সদায় তৎপৰ হৈ আছোঁ।